যিকোনো পৰীক্ষা, কোৰ্চ নাইবা প্ৰগ্ৰামৰ যদি চিলেবাছটো আমি ভালদৰে জানি লৈছোঁ, বুজি লৈছোঁ, তেন্তে আমাৰ আধা প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ দৰে হয়। নমস্কাৰ, আজি আমি আলোচনা কৰিম BEd চিলেবাছৰ বিষয়ে। সেয়া হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ। আমি গম পাইছোঁ যে এইবাৰৰ পৰা, এই বছৰৰ পৰা যিহেতু ছেমিষ্টাৰ চিষ্টেম হৈছে, আগতে যিটো ইয়েৰলি চিষ্টেম আছিল, তো কিছুমানে যিসকলে নতুনকৈ এডমিশ্যন লৈছে, তেওঁলোকৰ কাৰণে অকণমান বুজাত অসুবিধা হ'বও পাৰে কিছুমানৰ বাবে, কিছুমানে বাৰু বুজি পাইছে। তো ভাবিছোঁ আপোনালোকে যিহেতু আমাৰ লগত সংযুক্ত হৈ আছে প্ৰথমৰ পৰাই, সেইকাৰণে আপোনালোকক এই যিটো ফাৰ্ষ্ট ছেমিষ্টাৰ চিলেবাছ হয় গুৱাহাটী ইউনিভাৰ্চিটি, অকণমান তাৰ বিষয়ে আলোচনা কৰোঁ যাতে বুজি পোৱাত সুবিধা হয়। আমি বাকী কেইটা ছেমিষ্টাৰৰ কথা এতিয়া আলোচনা নকৰোঁ, আমি আলোচনা কৰিম ফাৰ্ষ্ট ছেমিষ্টাৰৰ বিষয়ে। ইয়াতে যদি চাওঁ, ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিটো আমাৰ হয়, সেয়া হৈছে টোটেল মাৰ্কছটো যদি চাওঁ, আমাৰ হ'ব 500 টোটেল মাৰ্কছ। টোটেল মাৰ্কছৰ ভিতৰত যদি চাওঁ, আকৌ তাকো ভাগ ভাগ আছে। এটা হৈছে ইণ্টাৰনেল, এটা হৈছে এক্সটাৰ্নেল, এটা হৈছে প্ৰেক্টিকাম। ইণ্টাৰনেল মাৰ্কছ আছে আমাৰ 100 মাৰ্কছ। ইয়াতে আপোনালোকে ধৰি লোৱা ছেচনেল টেষ্ট হ'ব পাৰে, আৰু আপোনালোকৰ প্ৰিন্সিপাল নাইবা যিটো আপোনালোকৰ ছাবজেক্ট, কনচাৰ্ণ ছাবজেক্টৰ টিচাৰে আপোনালোকক কিছুমান ৱৰ্ক কৰিবলৈ দিব পাৰে, ছাবমিট কৰিবলৈ দিব পাৰে, কিছুমান এছাইনমেণ্ট হওক, প্ৰজেক্ট হওক, যিকোনো ধৰণৰ হ'ব পাৰে, সেইখিনি আপোনালোকৰ 100 মাৰ্কছৰ ভিতৰত পৰিব। আৰু এক্সটাৰ্নেল মাৰ্কছ যিবিলাক আপোনালোকে ফাইনেল এক্সাম দিব লাগিব 320 মাৰ্কছৰ, তো সেয়া হৈছে, আৰু লগতে প্ৰেক্টিকাম আছে 80 মাৰ্কছ। তাৰমানে আপোনালোকৰ কিমান হ'ব টোটেল, যদি আপোনালোকৰ চাওঁ ফাৰ্ষ্ট ছেমিষ্টাৰৰ টোটেল মাৰ্কছ চববিলাক মিলাই, প্ৰেক্টিকেল, ইণ্টাৰনেল, এক্সটাৰ্নেল মিলাই হ'ব আমাৰ 500 মাৰ্কছ। এইখিনি কথা আমি পাছত আলোচনা কৰিম। এতিয়া যদি চাওঁ কি হয়, ফাৰ্ষ্ট ছেমিষ্টাৰ আমি পেপাৰ কেইখননো দিব লাগিব। প্ৰথম যিখন পেপাৰ আছে সেইখন হৈছে BEd 01000104, তাৰ নামটো হৈছে আমাৰ কি, ফিল'চফিকেল, ছ'চিয়'লজিকেল এণ্ড ইকনমিক বেছ অফ এডুকেশ্যন। তো ইয়াৰে যদি চাওঁ, একেই হয়, আমাৰ বহুখিনি মিল আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ লগত। তাতে খালি 3খন পেপাৰহে আছিলে, ইয়াতে 4খন হয়তো আছে, 4খন আছে পেপাৰ। টোটেল মাৰ্কছ 100 হয়, সেই আগৰ দৰেই, কিন্তু ইয়াতে আমাৰ কি আছে, এক্সটাৰ্নেল মাৰ্কছ, যিটো আপোনালোকে পৰীক্ষা দিব লাগিব থিয়ৰী আকাৰে, সেয়া হৈছে 80 মাৰ্কছ। আৰু ইণ্টাৰনেল মাৰ্কছ, যিটো আমি কৈছোঁ যে আপোনালোকৰ কেতিয়াবা সেয়া ছেচনেল টেষ্টৰ পৰা মাৰ্কছ যাব পাৰে, নাইবা কিবা আপোনালোকৰ এছাইনমেণ্ট দিলে যাব পাৰে, সেইটো হ'ব 20। টোটেল হ'ব আমাৰ 80, কিন্তু পৰীক্ষা দিম কিমান, থিয়ৰী হিচাপে আমি দিম 80, প্ৰথম পেপাৰখন। নেক্সট যিখন পেপাৰ আছে সেইখন হৈছে আমাৰ কি, চাইক'লজিকেল ফাউণ্ডেশ্যনছ অফ এডুকেশ্যন। তো এইখন বহুত ইম্পৰ্টেণ্ট পেপাৰ হয়, যিহেতু আমি প্ৰথম পঢ়িছোঁ BEdটো, আমি প্ৰথমে ফাউণ্ডেশ্যনটো জনাৰ প্ৰয়োজন হয়। ছেকেণ্ড পেপাৰখনৰ সেই একেই হয়, এইখনো থিয়ৰী আমাৰ কিমান থাকিব, 80 মাৰ্কছ, তাৰমানে এক্সটাৰ্নেল মাৰ্কছ 80 আৰু ইণ্টাৰনেল 20 হয়, আৰু ইয়াতো টোটেল মাৰ্কছ হ'ব 100 হ'ব। দুখন কথা গম পালোঁ। নেক্সটখন আছে আমাৰ কণ্টেম্পৰেৰী কনচাৰ্ণ এণ্ড ইছ্যুজ ইন এডুকেশ্যন। তো এইখনো সেই একেই, আমাৰ টোটেল মাৰ্কছ হ'ব 100, 80 মাৰ্কছ আমি থিয়ৰী দিম, বাকী 20 মাৰ্কছ হ'ব আমাৰ ইণ্টাৰনেল এক্সাম। ঠিক আছে, এইখিনিলৈকে। তাৰ 4 নম্বৰখন, 4খন পেপাৰ আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত, কিন্তু এনেকুৱা 3খনেই আছিল। তো এইখন 4 নম্বৰখন পেপাৰ হৈছে টিচিং এপ্ৰ'চেছ এণ্ড ষ্ট্ৰেটেজিজ। তো ইয়াৰো সেই একেই, টোটেল মাৰ্কছ হৈছে 100, আৰু 80 মাৰ্কছ হৈছে আমাৰ এক্সটাৰ্নেল পৰীক্ষাত হ'ব, আৰু লগতে আমাৰ ইণ্টাৰনেল হ'ব 20। তো এই 4খনত আমি 4খন নম্বৰ গম পালোঁ। আৰু বাকী আমাৰ টোটেল যিটো 5খন নম্বৰ আমি কৈছিলোঁ, 5খন নম্বৰ হয়, বাকী হ'ব আমাৰ ICT এণ্ড ক্লাছৰুম ট্ৰানজেকশ্যন। তো এইটো যদি চাওঁ, ইয়াৰে ইণ্টাৰনেল 10 আৰু প্ৰেক্টিকাম 40। এইটো আপোনালোকে পৰীক্ষা হিচাপে এনেকুৱা নহয় যে ফাইনেল আমাৰ থিয়ৰী পেপাৰ নহয়, এইটো প্ৰেক্টিকেল হয়, হ'ব। আপোনালোকৰ তাৰে 10 মাৰ্কছটো আপোনালোকৰ ইণ্টাৰনেল দিব, আৰু 40 মাৰ্কছটো প্ৰেক্টিকাম হ'ব। টোটেল হৈছে 50। আৰু ইখন পেপাৰ হৈছে, ইয়াতে আছে ড্ৰামা এণ্ড আৰ্ট ইন এডুকেশ্যন। ইয়াতে আৰ্ট আৰু ড্ৰামাৰ লগত জড়িত হ'ব। সেইখনৰো একেই, 10 মাৰ্কছ আমাৰ ইণ্টাৰনেল আৰু 40 মাৰ্কছ হ'ব প্ৰেক্টিকাম। আপোনালোকে চাগে ড্ৰামা কৰিব লাগিব, এনেকুৱা নহয় যে বেলেগ বেলেগ অপশ্যন থাকিব, আৰ্টৰ কিবা আপোনালোকৰ এক্সিবিশ্যন হ'ব, নাইবা যিকোনো ধৰণৰ এনেকুৱা হ'ব পাৰে যে আৰ্ট আপোনালোকৰ কোৰ্চৰ ভিতৰত আপোনালোকৰ টিচাৰে সেই ছাবজেক্টটো টিচাৰে কেনেকুৱা কি ধৰণৰ দিয়ে, আৰু তাৰ ওপৰত ডিপেণ্ড কৰিব। ভয় খাব নালাগে, কিছুমানে এনেকুৱা ভয় খাব পাৰে, মই ড্ৰামা কৰিব নাজানো, কি হ'ব, তেনেকুৱা কথা নহয়। তাত গ'লে আপোনালোকে গম পাব, এইবিলাক একেবাৰে ইজি হৈ যায়। ইয়াতে হ'ব 50 মাৰ্কছ। তো টোটেল আমাৰ গম পালোঁ কিমান, আমাৰ টোটেল হৈছে 500 মাৰ্কছ। তাৰমানে এই 50 আৰু 50, যিটো ICT আৰু ড্ৰামা, এইটো আপোনালোকে প্ৰেক্টিকাম হিচাপে ধৰক, বাকী কেইটা আপোনালোকে থিয়ৰী হিচাপে পৰীক্ষা দিব লাগিব কিমান, 80। তো ইয়াৰে 400 আপোনালোকে পৰীক্ষা দিব, বাকী প্ৰেক্টিকাম হ'ব আপোনালোকৰ 50, টোটেল হৈ গ'ল 500। তো সেইখিনি বুজি পাইছে। এতিয়া আমি এটা পেপাৰখন অলপমান এনেই ৰিভিউ কৰি দিওঁ, বহুত বেছি দীঘলীয়া নকৰোঁ, আপোনালোকে আমনি পাব, জাষ্ট বুজাই দিছোঁ যে প্ৰথম যিটো পেপাৰ হৈছে, এইখন আমাৰ কি, ফিল'চফিকেল ছ'চিয়'লজিকেল এণ্ড ইকনমিক বেচিছ অফ এডুকেশ্যন। তো ইয়াতে কৈছে যে 100 মাৰ্কছৰ 80 আমাৰ থিয়ৰী, আৰু এক্সটাৰ্নেল যিটো মাৰ্ক দিব আমাৰ, ইণ্টাৰনেল মাৰ্কছ, এক্সটাৰ্নেল নহয়, সেয়া আছে 20 মাৰ্কছ। ঠিক আছে, ইয়াৰে চিলেবাছটো আপোনালোকে চাই ল'ব। মই কৈছোঁ নহয়, আগতেও কৈছোঁ, যেতিয়া চিলেবাছখন আপুনি ভালদৰে চাব নহয়, চিলেবাছতে আধা প্ৰশ্ন উত্তৰ ওলাই আছে। ইয়াতে আপোনালোকে ধুনীয়াকৈ ভালদৰে যদি চাই, দেখিব যে মেজৰ স্কুলছ অফ ফিল'চফি, এইখিনি আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি তাতো আছে। আপোনালোকে একেই ধৰণৰ হয়, মষ্টলি একেই, আৰু অকণ চেঞ্জেছ আছে অলপ, কিন্তু মষ্টলি একেই হয়।
কুৱেশ্যন পেপাৰ বিলাকো একে ধৰণৰে হ'ব আৰু আপোনালোকে যিবিলাক মেটেৰিয়েলছ ল'ব সেইবিলাকো একে ধৰণে হ'ব এটা যদি চাওঁ মেজৰ স্কুলছ অফ ফিলচফি আমাক এনেকৈ আহিব পাৰে হোৱাট এটা মেজৰ স্কুলছ অফ ফিলচফি তেতিয়া আমি যদি চাওঁ চিলেবাছটো যদি চাই থৈছোঁ তেতিয়াহ'লে আমি গমেই পালোঁ আইডিয়েলিজিম নেচাৰেলিজিম প্ৰেগমেণ্টিজিম মই এইটো লাষ্ট যিটো ভিডিঅ' আছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটি তাতো কৈছিলোঁ একেই হয় এইখিনি গোটেইখিনি একেই আছে যে বহুখিনি আমাৰ এটা মিল হৈ গ'ল ডিব্ৰুগড় আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ চিলেবাছটো একেই হয় বেছিভাগ হয় আৰু ইয়াতে খালি 4খন পেপাৰ আছে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি 3খন আছিলে এতিয়া এইখিনি হৈছে ছ'চিয়লজিকেল বেচিছ এইবিলাকৰ আপোনালোকৰ ইকনমিক বেচিছ এইবিলাক আমাৰ গোটেইখিনি কথা আমি আলোচনা নকৰোঁ পাছত যদি আপোনালোকক লাগে ডিটেইল ভিডিঅ' আনিম তাৰপিছত ছেকেণ্ড পেপাৰখন এইখন চাইক'লজিকেল ফাউণ্ডেশ্যনছ অফ এডুকেশ্যন এয়াৰো একেই কৈছোঁ যে 80 মাৰ্কছ আৰু 20 মাৰ্কছ টোটেল 100 এইখন আমাৰ চিলেবাছ আমি ইমান পঢ়ি নাথাকোঁ আৰু গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট পঢ়িব লাগিব এইবিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয় একেখিনি চিলেবাছ একেখনেই 2খন ইউনিভাৰ্চিটি যিটো ছেমিষ্টাৰ হ'ল একে ধৰণৰে হৈ গৈছে তাৰ পাছত যদি চাওঁ প্ৰেক্টিকাম এইবিলাক ছেশ্যনেল টেষ্ট হ'ব বিচাইড ছেশ্যনেল টেষ্ট আৰু কিবা কিবি দিব আৰু আপোনালোকক ইয়াতে ধুনীয়াকৈ লিখাই আছে সেইকাৰণে আপোনালোকে কি কৰিব চিলেবাছখন প্ৰিণ্ট এটা কৰি ল'ব ধুনীয়াকৈ প্ৰিণ্ট কৰি ল'ব আৰু পাৰিলে এবাৰ লিখি চাব গোটেই ফাৰ্ষ্ট ছেমিষ্টাৰখন প্ৰথমতে আপোনালোকে ফাৰ্ষ্ট ছেমিষ্টাৰ যিসকল হয় তেওঁলোকে লিখি চাব তাৰপিছত এই নেক্সট পেপাৰখন কৈছোঁ 3 নম্বৰখন কণ্টেম্পৰেৰী কনচাৰ্নছ এণ্ড ইছ্যুজ ইন এডুকেশ্যন ইয়াও একে আমি 80 মাৰ্কছ পৰীক্ষা হিচাপে দিব লাগিব বাকী 10 মাৰ্কছটো আমি 20 মাৰ্কছটো আমাৰ ইণ্টাৰনেল তাৰপাছত এইখিনি হৈছে আমাৰ চিলেবাছ আমি চিলেবাছটোৰ বিষয়ে ইমান বেছি আমি কৈ নাথাকোঁ কিন্তু আপোনালোকে বহুত বেছি ইম্পৰ্টেণ্ট চিলেবাছটো জনা ইয়াতে যেতিয়া চিলেবাছটো জানিব আৰু লগতে কৰ্চবিলাক আপোনালোকে ভালদৰে পঢ়ি যায় তেতিয়াহ'লে পাছত যিবিলাক টেট দিবৰ কাৰণে টিচিং এপ্টিটিউড এণ্ড অল এইবিলাক পঢ়িবৰ কাৰণে ইমান আপোনালোকে কষ্ট কৰিব নালাগে ইয়াতে ইমান ধুনীয়া ধুনীয়া আপোনালোকৰ এইখন অকণমান এলিমেণ্টেৰী এডুকেশ্যনত চাবচোন ইমান ধুনীয়া কিছুমান আমাৰ FLN দিছে তাৰপিছত SSA দিছে সমগ্ৰ শিক্ষাৰ বিষয়ে দিছে NEPৰ বিষয়ে দিছে এইবিলাক যেতিয়া আপোনালোকে কৰ্চতে পঢ়িব তাৰ পাছত আৰু বেলেগকৈ আপোনালোকে টেটৰ কাৰণে পঢ়িব নালাগে তো সেইকাৰণে আপোনালোকে ভালদৰে পঢ়ি যাব আৰু কিবা হেল্প লাগিলে ক'ব আপোনালোকে এইখিনি একদম টোটেলি ভেলু এডুকেশ্যন এইবিলাক একেই হয় 2খন আপোনালোকে যদি চিলেবাছখন চাই মষ্ট অফ দা মানে টপিক একেখিনিয়ে হয় একেই হ'ব আৰু যিহেতু BEd কৰ্চ হয় তথাপিও কৈছোঁ বাৰু তাৰ পাছতে এইখিনি হৈ গ'ল আমাৰ 3 নম্বৰখন তাৰ পাছত 4 নম্বৰখন আছে টিচিং এপ্ৰ'চেছ এণ্ড ষ্ট্ৰেটেজিছ ষ্ট্ৰেটেজিবিলাক কি হয় টিচিঙৰ ক্ষেত্ৰত আমাৰ এপ্ৰ'চেছ কেনেকুৱা ধৰণৰ এপ্ৰ'চ আছে সেইবিলাক ইয়াতো একেই 80 মাৰ্কছ আমাৰ থিয়ৰী পেপাৰ আৰু 20 মাৰ্কছ আমাৰ যিটো মাৰ্কছ আমাৰ ইণ্টাৰনেল মাৰ্কছ দিব সেয়া তাৰ পাছতে যদি চাওঁ নেক্সট কি আছে আমাৰ ইয়াতো এইখন আমাৰ চিলেবাছখন আছে 4 নম্বৰ পেপাৰখনৰ ইয়াতে যদি চাওঁ মেথডছ এণ্ড ষ্ট্ৰেটেজিছ কেনেকুৱা হয় আপোনালোকে ট্ৰেডিশ্যনেল মেথড হ'ব মডাৰ্ণ মেথড হ'ব এইবিলাক আৰু আপোনালোকে ভালদৰে চাব তাৰ পাছতে আহিলে টিচিং ডিভাইচ থাকিব তাৰ ছিগনিফিকেঞ্চ কি প্ৰচেছবিলাক কি টিচিঙৰ তো এক্সপেৰিমেণ্টেল লাৰ্ণিং কি হয় এইবিলাক আপোনালোকে ইয়াতে পঢ়ি ল'ব পাছত ইমান বেছি কষ্ট কৰিব নালাগে যেতিয়া আপোনালোকে টেটৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব মাইক্ৰ' টিচিংটো চাগে এতিয়া আপোনালোকৰ ষ্টাৰ্ট নহ'ব মই পাছৰ চিলেবাছখিনি ময়ো চোৱা নাই বাৰু ফাৰ্ষ্ট ডেখনে চাই লৈছোঁ মাইক্ৰ' টিচিং কি পঢ়ি ল'ব তাৰ পাছত চাগে আপোনালোকৰ প্ৰেক্টিকেলটো পাছৰ ছেমিষ্টাৰতহে হ'ব মাইক্ৰ' টিচিংনো কি হয় তাৰপিছত এইবিলাকো পৰীক্ষাত আহে টেটৰ পৰীক্ষাত আহে মিলাবলৈ আহে টিচিঙৰ স্কিলছবিলাক কি ধৰণৰ এডভান্টেজ আছে ডিছএডভান্টেজেছ আছে তো সেইবিলাক তাৰপিছত লেচন প্লানিং ইয়াতে লেচন প্লানিং ইনক্লুড কৰিছেই ফাৰ্ষ্ট ছেমিষ্টাৰতে আপোনালোকে শিকিব তাৰপিছত প্ৰেক্টিছ টিচিঙত যেতিয়া যাব বা মাইক্ৰ' টিচিং কৰাৰ পাছত লেচন প্লান বনাবলৈ শিকিব মাইক্ৰ' টিচিঙত আমাৰ ফুল লেচন প্লান লাগিব তো এইবিলাক আপোনালোকে গম পাব আৰু তাৰপাছত আহিলে কি হ'ল এইবিলাক হৈছে আমাৰ এইখন চিলেবাছ তাৰ পাছত আহিলে আমাৰ যিখন 5 নম্বৰখন পেপাৰ সেইখন ICT পেপাৰ তো এইখন বেছি আপোনালোকে পৰীক্ষা হিচাপে দিব নালাগে যেতিয়া আপোনালোকক কৰিব তেতিয়া প্ৰেক্টিকেল হিচাপে হয়তো কিবা দিব পাৰে তো সেইখিনি হৈ গ'ল ইণ্টাৰনেল 10 আৰু 40 মাৰ্কছ আমাৰ এক্সটাৰ্নেল মাৰ্কছ হয় প্ৰেক্টিকামৰ হয় তো এইটো হৈ গ'ল তাৰ পাছত যদি চাওঁ ইয়াতে এখন চিলেবাছখন আছে আপোনালোকৰ ভালদৰে আপোনালোকে চাই ল'ব কি হয় ICT টিচাৰ থাকেই যিহেতু চব BEd কলেজতে আপোনালোকক আহি শিকাবহি নহ'লেও আপোনালোকৰ গেষ্ট লেকচাৰাৰ থাকে তেনেকুৱাকৈ আপোনালোকৰ ICT ক্লাছ হ'ব তাৰ পাছত আহিলে নেক্সট ইয়াতে MOOC এণ্ড অল সকলোবিলাক সোমাই আছে এইটো ICT তাৰপৰা চামেটিভ এছেচমেণ্ট ফৰ্মেটিভ এছেচমেণ্ট এইবিলাকো আছে ৰোল অফ তাৰ পাছত যদি চাওঁ আমি লাষ্টৰ যিখন আছে ড্ৰামা এণ্ড আৰ্ট ইন এডুকেশ্যন এইখন বহুত বেছি আপোনালোকে এনজয় কৰিব পাৰিব এনেকুৱা ড্ৰামা এণ্ড অল হ'লে যিবিলাক আমাৰ ইণ্ট্ৰভাৰ্ট কিছুমানে মোক মেছেজ কৰি আছে যে মই নোৱাৰোঁ এনেকুৱা কৰিব তেওঁলোকেও অলপ বেছি মানে খোল খোৱাৰ সুবিধাটো পায় তো ভাল লাগে যেতিয়া ফূৰ্তিও কৰিব পাৰিব আপোনালোকে তো এইটো 40 মাৰ্কছ যিহেতু আমাৰ এক্সটাৰ্নেল হয় প্ৰেক্টিকাম হ'ব আৰু বাকী 10 মাৰ্কছ আপোনালোকৰ ইণ্টাৰনেল মাৰ্কছ তো এইখিনি হৈ গ'ল আমাৰ চিলেবাছ এইটো ছেমিষ্টাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ আপোনালোকে আকৌ এইখন আমাৰ যিখন দি দিছোঁ ইয়াতে আপোনালোকৰ যিখন হেৰি হয় তাৰপিছত বহুতে কৈ আছিল মেথডৰ কথাটো আপোনালোকে যিবিলাক আৰ্টছৰ হয় আৰ্টছৰ ল'লেই হ'ল আৰু ছায়েন্সৰবিলাকে ছায়েন্সৰ ছাবজেক্ট ল'লেই হ'ল যদি নাই তেতিয়াহ'লে দুইটা কম্বাইন কৰি কিবা এটাটো ল'বই লাগিব আৰু ইয়াৰ পৰা একো ধৰণৰ আপোনালোকৰ অসুবিধাৰ সৃষ্টি নহয় বহুতে কৈছে কিবা প্ৰব্লেম হ'বনি তেনেকুৱাতো একো প্ৰব্লেম নহয় কাৰণ আপোনালোকৰ BEd ডিগ্ৰীৰ যিটো প্ৰয়োজন হয় পাছত আপোনালোকৰ ডিগ্ৰী যিটো আমাৰ ছাবজেক্ট সেইটোৰ ওপৰত ডিপেণ্ড কৰিহে টিচাৰ চিলেকশ্যন হয় ডিগ্ৰী আৰু পষ্ট গ্ৰেজুৱেট ডিগ্ৰী কেতিয়াবা খালি আপোনালোকে যেতিয়া MA যিসকলে কৰিব
যেতিয়া ধৰি ভাবিছে ডায়েটৰ লেকচাৰাৰ হ'ম বা আমি ধৰি লোৱা B.Ed কলেজবিলাকত এপ্লাই কৰিম তেতিয়া কেতিয়াবা কিছুমান ধৰি লোৱা মেথড বিচাৰে যে মেথড আছামিজৰ হ'ব লাগিব ইংলিছৰ হ'ব লাগিব তো সেইটোতো আপোনাৰ হাতত এতিয়া নাথাকে তো সেইকাৰণে আপুনি যিটো আছে সেইটোৱে ল'ব লাগিব ছায়েন্সৰ বিলাকে এনে ছায়েন্স লয় আৰু মেথছ লয় আৰ্টছৰ বিলাকে ধৰি লোৱা আছামিজ লয় ছ'চিয়েল ছায়েন্স বা জিঅ'গ্ৰাফি লয় তো এনেকুৱাই থাকে তো আপোনালোকে যেনেকৈ সুবিধা হয় কলেজখনত কি আছে সেইবিলাক চাই ল'ব যিহেতু ফাৰ্ষ্ট ছেমিষ্টাৰত আপোনালোকৰ মেথডৰ কথা নাই ছেমিষ্টাৰ ৱাইজ দেই সেইকাৰণে ভয় খাব নালাগে আপোনালোকে ফাৰ্ষ্ট ছেমিষ্টাৰত মেথডৰ কথাই নাই ইয়াত ছেকেণ্ড ছেমিষ্টাৰৰ পৰাহে ষ্টাৰ্ট হ'ব ইয়াতে জাষ্ট আমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ বহুত ইজি হয় ইমান টান নহয় খালি আপোনালোকে পঢ়িব লাগিব থিয়ৰীকেইখন ভালকৈ পঢ়িব প্ৰেক্টিকেলত গুৰুত্ব দিব এনেকুৱা কোৱা নাই যে গুৰুত্ব নিদিব কিন্তু থিয়ৰীকেইখনতো আপোনালোকে ভালদৰে গুৰুত্ব দিব কিছুমানে এনেকুৱা হয় প্ৰেক্টিকেলত গুৰুত্ব দি থাকোঁতে থিয়ৰী পঢ়িবলৈ থাকি যায় মানে তো সেইটোও নকৰিব দুইটাই আপোনালোকে সমানে আগবাঢ়ি নিব এইখিনি মই নিজৰ ফালৰ পৰা টিপছ এণ্ড ট্ৰিক্স কৈছোঁ আৰু এটা মই নেক্সট ভিডিঅ'ত ক'ম কেনেকৈ B.Edত ভাল নম্বৰ যদি উঠাব বিচাৰিছে কেনেকৈ উঠাব পাৰি তাৰ ট্ৰিক্স আছে ট্ৰিক্স আৰু টিপছৰ বিষয়ে ক'ম যদি বিচাৰে তেন্তে কমেণ্ট কৰি জনাব তো আজিলৈ এইখিনি আছিল থেংক ইউ ফৰ ৱাচিং